এটা পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। পথ মেৰামতিৰ নামত থকা ধন মেৰামতিৰ কাম নকৰাকৈ মুকলি। লোক নিৰ্মাণ বিভাগৰ একাংশ ঠিকাদাৰৰ ময়মতালিত চলে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তাৰ মুখ বন্ধ কৰি এতিয়া অৰ্থ নিৰ্মাণ কৰাৰ নামত একাংশ ঠিকাদাৰ। বৰপেটা লোক নিৰ্মাণ বিভাগৰ অধীনত বৰপেটাৰ বিয়াকুচিৰ পৰা চেঙালৈ নিৰ্মাণ হৈছিল এটি পকী পথ। পথটো নিৰ্মাণৰ কাম লাভ কৰিছিল ধীৰাজ পাটোৱাৰী নামৰ ঠিকাদাৰজনে আৰু নিৰ্মাণৰ সময়ত পথছোৱাৰ দায়িত্বত আছিল চেঙা সাব ডিভিজন SDO জাকিৰ হুছেইন। বৰ্তমান পকী পথটোৰ অৱস্থা তথৈবচ 2 বছৰ নহওঁতে পথছোৱা জৰাজীৰ্ণ অৱস্থা। পথছোৱাৰ মেৰামতি কৰাৰ ক্ষেত্ৰত আবণ্টিত থকা ধনবোৰ পথৰ নামত ব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। হৈ থকা এটি পথ নিৰ্মাণৰ ব্যাপক অনিয়ম তথা দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে পূৰ্বতে নিৰ্মাণ হৈ থকা অৱস্থাত সংশ্লিষ্ট ঠিকাদাৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি লুণ্ঠন চলাই থকাৰ অভিযোগ উত্থাপিত কৰিছিল স্থানীয় ৰাইজে। কিন্তু ৰাইজৰ অভিযোগ নস্যাৎ কৰি নিম্নমানৰ সামগ্ৰীৰে পথছোৱাৰ কাম চলাই গৈছিল অভিযন্তা বিষয়াক মেনেজ কৰি। আৰু এই অনিয়মৰ বাবে পথৰ দুৰৱস্থা। আনহাতে চেঙা অঞ্চলত পথ নিৰ্মাণৰ কামত ঠিকাদাৰ আৰু চেঙা সাব ডিভিজন বিষয়াসকলে মিলি দুৰ্নীতিৰে ৰাস্তাৰ কাম চলাই যোৱা বুলিও অভিযোগ চেঙা অঞ্চলৰ ৰাইজৰ। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয়, চৰকাৰী নীতি নিয়ম অনুসৰি পথটোৰ কাম সঠিকভাৱে মেৰামতি কৰাৰ লগতে মেৰামতিৰ নামত জমা থকা ধনবোৰ পথৰ নামত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। এতিয়া সংশ্লিষ্ট ঠিকাদাৰৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হৈছে লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। যিটো বিষয়ৰ আলোচনা হৈ আছে এইটো সঁচাকৈ বৰ দুৰ্ভগীয়া বা দুখ লগা কাহিনী। এইটো এটা যে আমাৰ প্ৰতিটো আমাৰ PW ৰাস্তাতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আছে যে বনাৰ এবছৰ নহয় কিন্তু তেতিয়াই ইয়াৰ জৰাজীৰ্ণ অৱস্থা হয়। কিটো কাৰণত হয় এইটো আমি আজিলৈকে ধৰিব পৰা নাই। আমি যদি ওপৰ মহলক কিছু কথা জনাব বিচাৰো তেতিয়াহ'লে কোনো ইয়াৰ ওপৰত কোনো মন্তব্য আজিলৈকে আমি বা ষ্টেট লোৱা দেখা পোৱা নাই। যিয়ে নহওক ইয়াৰ পিছতো কিছু পৰিমাণৰ ধন ধৰা হ'ল 20% ধন ৰৈ থাকে ৰিপেয়াৰিঙৰ নামত যে হ'ল কামটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত। কিন্তু সেই 20% ৰিপেয়াৰিঙৰ চোৱা চিতা কৰাৰ দায়িত্বত কোন আছে? যিসকল আছে তেওঁলোকে এই যিটো অৱস্থাত হৈ আছে আমাৰ PW ৰাস্তাবিলাক বা চাইড বাম্পবিলাক বৰ্তমান খহি গৈ আছে বা ৰাস্তাবিলাক সম্পূৰ্ণভাৱে খহি আছে, সেই 20% ভিতৰতো যদি কিছু পৰিমাণে যদি তেওঁলোকে আমাক আজি কৰি দিল হয় তেতিয়াহ'লে আমি আমাৰ সমাজ চেঙাবাসী ৰাইজে অলপ হ'লেও এইটো বিষয়ৰ ওপৰত অলপ সান্তনা ল'ব পাৰিলো হয়। এইটোৱে দুখ লগা বিষয় যে তেওঁলোকে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই। ধৰা হ'ল টকাটো লৈ গৈছে কিন্তু এই টকা লৈ যাই ধৰা সম্পূৰ্ণভাৱে যিটো স্কিম আছিল স্কিমটো শেষ হৈ গৈছে, তাৰমানে টকাও শেষ, ইফালে কাম যিয়ে নহওক সম্পূৰ্ণভাৱে ইয়াৰ ওপৰত এটা বিলুপ্ত হৈ আছে। সেইকাৰণে মোৰ এইটোও ক'ব লগা যে এই যিটো 20% সম্পূৰ্ণ কাম শেষ হৈ যোৱাৰ পিছত যিটো 20% ৰৈ আছে সেই 20% যিটো হ'ল যিখিনি কৰিব লগা আছিল সেইখিনি যাতে অতি কম সময়ৰ ভিতৰত কৰে এইটো আপোনালোকৰ ওচৰত আমাৰ এটা প্ৰাৰ্থনা থাকিল বা আহ্বান থাকিল, আপোনালোকে যাতে ইয়াৰ ওপৰত কিছু হ'লেও এটা ব্যৱস্থা লয় যেন। এই কথা হ'ল যিটো চৰকাৰে যিটো ৰাস্তা ঘাটৰ নামত যিটো কাম কৰি আছে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আমি দেখা পাইছোঁ যে কিছুমান বিভাগীয় কৰ্তৃপক্ষই হওক বা ঠিকাদাৰবিলাকেই হওক যে বিভিন্ন চল চাতুৰি প্ৰয়োগ কৰি ইয়াৰ বিলসমূহ সৰকাই নিয়ে। আমাৰ বিশেষকৈ আমাৰ একেবাৰে ওচৰত চেঙা মুছলমান গাঁৱৰ একেবাৰে সমাজেৰে যোৱা যিটো ৰাস্তা, এই ৰাস্তাটো আজি এবছৰ নহওঁতে জৰাজীৰ্ণ অৱস্থা হৈ পৰিছে। এই ৰাস্তাটোৰে যিখিনি মানুহ অহা যোৱা কৰে সেই গোটেইখিনি মানুহে এই বহুতো অভাৱ অভিযোগ আহি পৰিছে। কিন্তু কথা হ'ল কি যে ৰাস্তা এটা নিৰ্মাণ কৰাৰ পিছত আমি সাধাৰণ জ্ঞান হিচাপে আমি এটা কথা জানো যে ৰাস্তাটোৰ কিছু কাম মেইনটেনেন্সৰ নামত কিছু পইচা অলৰেডি মানে চৰকাৰৰ তাত জমা থাকে। গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে এই চেঙা মুছলমান পৰা চাউল খোৱাৰ পৰা যিটো কুকাৰপাৰলৈকে যিটো ৰাস্তা বৰ্তমান এবছৰ হোৱা নাই, এই ৰাস্তাটোৰ যিটো অৱস্থা আজি আমি দেখা পাইছোঁ যে এইখিনি যে ততাতৈয়াকৈ মেইনটেনেন্সৰ পইচা যি পইচা আছে সেই পইচাৰে অতি সোনকালে এই কামখিনি কৰি দিয়াৰ বাবে আহ্বান জনাইছোঁ।